নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন আৰু এই ধৰণৰ খবৰসমূহ নিঠু চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা বিমানত ভয়ংকৰ কাণ্ড। মাজ আকাশতে বিমান যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বেংগালুৰুতে জৰুৰী অৱতৰণ চেন্নাই অভিমুখী ইণ্ডিগো বিমানখনৰ। বিয়লি 4:40 বিমানখনে উৰা মাৰিছিল গুৱাহাটী বিমানবন্দৰৰ পৰা আৰু মাজ আকাশতে বিমানখনৰ কেপ্টেইনৰ মেডে কল। বিমানত অপৰ্যাপ্ত ইন্ধন থকাৰ সংকেত পঠিয়াই পাইলটে আৰু লগে লগে কেম্পে গৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে। পৰৱৰ্তী খবৰটো হৈছে ব্যক্তিগত হাস্পাতালৰ বিৰুদ্ধে অধিক কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টকাৰ লালসাত ব্যক্তিগত হাস্পাতালে ৰাখি থ'ব নোৱাৰিব মৃতদেহ। ৰোগীক অতিৰিক্তভাৱে ৰাখি থোৱা হাস্পাতালৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। একাংশ ব্যক্তিগত নাৰ্ছিং হোমে টকা দিব নোৱাৰাৰ বাবে ৰাখি থৈ দিয়ে মৃতদেহসমূহ। বহু ৰোগীক টকা দিব নোৱাৰাৰ বাবে অতিৰিক্তভাৱে ৰাখি থৈ দিয়ে হাস্পাতালত। এই সন্দৰ্ভত কাইলৈ মুকলি কৰা হ'ব অভিযোগ নম্বৰ মুকলি কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুৱামক্কাত দুৱা সাংসদ গৌৰৱ গগৈ। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ, এয়া চাব পাৰে পুৱামক্কাত দুৱা কৰিছে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আজিৰ পৰা 10 জুলাই পৰ্যন্ত চলিব এই প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে পৰোক্ষভাৱে নিৰ্বাচিত হ'ব গাঁও পঞ্চায়তৰ সভাপতি। আপোনাৰ পঞ্চায়তত কোন হ'ব সভাপতি? আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে গাঁও পঞ্চায়ত গঠন প্ৰক্ৰিয়া। পঞ্চায়ত নিৰ্বাচনৰ পাছত ৰাজ্যত গঠন হ'ব 2192টা গাঁও পঞ্চায়ত আৰু প্ৰথমবাৰৰ বাবে ৱাৰ্ড সদস্যই বাছনি কৰিব পঞ্চায়তৰ সভাপতিৰ নাম। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী হাস্পাতালত ঔষধ নোপোৱাক লৈ হিমন্ত চৰকাৰৰ ঘোষণা। ৰোগীয়ে অভিযোগ দিলেই ছেকেণ্ডত চাকৰি হেৰুৱাব চৰকাৰী চিকিৎসকে। ৰাজ্যৰ চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ফুল একশ্যন মোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা হাস্পাতালত ৰোগীয়ে ঔষধ নাপালে বিপদত পৰিব চৰকাৰী চিকিৎসক। চিকিৎসালয়ত নোপোৱা ঔষধ লিখিব নোৱাৰিব কোনো চিকিৎসকে লিখি দিয়া ঔষধ ৰোগীয়ে নাপালে লগে লগে হোৱাটছআপৰ জৰিয়তে দিব পাৰিব অভিযোগ। 9864541430 নম্বৰত দিব পাৰিব অভিযোগ আৰু এই বিশেষ নম্বৰত ৰোগীয়ে প্ৰেছক্ৰিপশ্যনৰ ফটো দিলেই চাকৰি হেৰুৱাব চিকিৎসকে। যদি ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিবলগীয়া হয় তেনেহ'লে মহা বিপদত পৰিব চিকিৎসকজন। কোনো চিকিৎসক সাৰি যাব নোৱাৰিব হিমন্ত চৰকাৰৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ প্ৰথমখন হালধীয়া নম্বৰ প্লেটৰ দুচকীয়া বাহনৰ গৰাকী হৈছে লাহৰীঘাটৰ সুমন চন্দ্ৰ বৰ্মন। ওলা উবেৰ ৰেপিডত চলোৱা সকলো দুচকীয়া বাহনৰ বাবে বাধ্যতামূলক কৰা হৈছে হালধীয়া নম্বৰ প্লেট।